আজি ভেদাইলতা পাতৰ পকৰি ট্ৰাই কৰোঁ আহক। এয়া লৈছোঁ ভেদাইলতাৰ পাত, কেইখিলামান ধুই লৈছোঁ। তাৰপিছতে লৈছোঁ মচুৰ দাইল, অলপ সময় তিয়াই থৈ দিছিলোঁ। আৰু লাগিব পিঁয়াজ, আদা নহৰু অকণমান আৰু কেঁচা জলকীয়া। পিঁয়াজখিনি কুটি লৈছোঁ। প্ৰথমতে আমি মচুৰ দাইলখিনি আদা আৰু নহৰু দি তাত সোৱাদ হোৱাকৈ নিমখ আৰু কেইটামান জলকীয়া দি পেষ্ট বনাই ল'ম। জলকীয়া কুটিও দিব পাৰে, কিন্তু মই ইয়াতে কুটি দিয়া নাই। একেলগে এইখিনি পেষ্ট বনাই লৈছোঁ। নিমখখিনি একেবাৰতে দি লৈছোঁ আৰু ভেদাইলতাৰ পাতখিনি যে আছিলে সেইখিনি পেষ্ট কৰা নাই, আমি সেইখিনি কৰিছোঁ সৰু সৰুকৈ মিহি মিহিকৈ এনেকৈ কাটি লৈছোঁ। তাৰপিছতে দিছোঁ মচুৰ দালিৰ পেষ্টখিনি। তাৰপিছতে আমি দিম কাটি থোৱা পিঁয়াজখিনি। লগতে দিছোঁ অলপমান কৰ্ণফ্লাৱাৰ। আপোনালোকে কেঁচা জলকীয়া ইয়াতে কুটিও দিব পাৰে। আমাৰ সৰু ল'ৰা ছোৱালীও যিহেতু খাব, সেইবাবে তাত কুটি দিয়া নাই, মই দুটা পেষ্ট কৰিয়েই দিছোঁ। অকণমান হালধি দিব পাৰে বা হালধি নিদিলেও একো কথা নাই। এইখিনি ভালদৰে এতিয়া সানি লৈছোঁ। তাৰপিছতে লাগিব কেৰাহীত আমি ৰিফাইন তেল অলপ গৰম হ'বলৈ দিছোঁ। আৰু এতিয়া এইখিনি পকৰি আকৃতিত এনেদৰে এটা এটাকৈ ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। মাজে মাজে লুটিয়াই দিব লাগিব। এটা এটাকৈ পকৰিৰ দৰে এনেকৈ ভাজি লৈছোঁ। খাই বৰ ভাল লাগে, বেচন মিহলাব নালাগে। থাকিলে কৰ্ণফ্লাৱাৰ দিব পাৰে আৰু কৰ্ণফ্লাৱাৰ নাথাকিলেও নাই, এনেও যিহেতু মচুৰ দালিৰ পেষ্টখিনিয়ে বেচনৰ নিচিনাই কাম দিয়ে, গতিকে কৰ্ণফ্লাৱাৰ নিদিলেও কোনো কথা নাই। এইখিনি মাজে মাজে লেটিয়াই দিছোঁ। এতিয়া ৰঙচুৱা হোৱালৈকে ভাজিছোঁ আৰু তাৰপিছতে আমাৰ ভেদাইলতা পাতৰ পকৰি ৰেডি হৈ গ'ল। খাবলৈ ভাল লাগে, চাহৰ লগতো কেতিয়াবা খাব পাৰে, নহ'লে আমি ভাতৰ লগতেই খাইছোঁ। ভাতৰ লগতো আপোনালোকে এনেদৰে খাব পাৰে। পেটৰ বাবেও ই বৰ উপযোগী।